ৰাজীৱ বৰুৱা গোটেই ঘটনাটো এতিয়া কি জানিব পৰা গৈছে শেহতীয়াকৈ মন্তব্যত কেইবাটাও কথা কৈছে যে আৰক্ষী ফালৰ পৰাই কৈছে আৰক্ষীয়ে নিজাববীয়াকৈ কৈছে যে কি গোচৰ আছে কি সন্দৰ্ভত এয়া মই মন্তব্য দিবলৈ বিচৰা নাই কিন্তু এটা গোচৰ তদন্ত কৰিবলৈহে আমি এই স্থানলৈ উপস্থিত হৈছোহি বা ঘৰৰ ভিতৰলৈ তেওঁলোকে প্ৰৱেশ কৰিবলৈ সেই সুবিধা নাপালে পৰৱৰ্তী সময়ত এতিয়া গোটেই বিষয়টোক লৈ কেনেদৰে চৰ্চা চলিছে পাপৰি আসলতে এই গোটেই গোচৰটো আৰম্ভ হৈছিল 2023 চনতে বোকাখাটত যি ৰাজ্যিক গৃহ নিৰ্মাণ বিভাগে যি ইয়াত চৰকাৰী চাকৰিয়াল তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলে যিসকল দূৰণিবতীয়া চাকৰিয়াল বোকাখাটৰ বাহিৰৰ যিসকল চাকৰিয়াল তেওঁলোকে বোকাখাটত থকাৰ সুবিধা দিবৰ কাৰণে কেইটামান ঘৰ নিৰ্মাণ কৰিছিল আৰু সেই ঘৰখিনি আবণ্টন দিয়াৰ দায়িত্বত আছিল বোকাখাট মহকুমা প্ৰশাসন আৰু বোকাখাট পৌৰসভা গতিকে স্বয়ং পৌৰসভাৰ পৌৰপতি জনক বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে তেওঁ পৰিয়ালৰ নামত গৃহ আবণ্টন হৈছে অন্যান্য তেওঁৰ পৌৰসভাৰ কৰ্মচাৰীৰ নামত গৃহ আবণ্টন হৈছে তেনেধৰণে পৌৰসভাৰ ঠিকাদাৰৰ পৰিয়ালৰ নামতো গৃহ আবণ্টন হোৱা বুলি অভিযোগ উত্থাপন কৰি এটা গোচৰ দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল 2023 চনত সেই গোচৰটো পৰৱৰ্তী সময়ত যেতিয়া আগবাঢ়িছিল তেতিয়া 2024 চনত এই গোচৰটো পঞ্জীয়নভুক্ত হৈছিল আৰু তাৰ তদন্ত আৰম্ভ কৰিছিল এতিয়া ৰাজ্যিক গৃহ নিৰ্মাণ বিভাগে নিজাববীয়াকৈ তেওঁলোকে তদন্তৰ প্ৰতিবেদন ইতিমধ্যে আৰক্ষীক দাখিল কৰিছে সম্ভৱতঃ শুনানিৰ বাবে হয়তো পৌৰপতি ৰত্নেশ্বৰ বৰুৱা কৰ্মচাৰী ৰাজীৱ গগৈ আৰু ঠিকাদাৰ দীপা চেত্ৰী হয়তো তেওঁলোকক জাননী জাৰি কৰিছে আৰু নিশাৰ ভাগত তেওঁলোকক সাক্ষাৎ কৰি জাননীকেইখন হাতে হাতে দিয়াৰ বাবে হয়তো তেওঁলোক দিছপুৰ আৰক্ষী দলটো আহিছিল আমাৰ লগত বৰ বিশেষ তেওঁলোকে কথা বতৰা পতা নাই কিন্তু বোকাখাট আৰক্ষীৰ সূত্ৰৰ মতে আমি গম পাইছো যে এই জাননীখিনি দিয়াৰ কাৰণে তেওঁলোক আহিছে আৰু তেওঁলোকক হয়তো গুৱাহাটীৰ দিছপুৰ থানালৈকে তেওঁলোকক যাবলৈ এই জাননী নিৰ্দেশ দিয়া হৈছে কাৰণ তেওঁলোকে সুধিছে তেওঁলোকে কেনেধৰণে গৃহ আবণ্টন দিছিল পৌৰপতিয়ে গৃহসমূহ লাভ কৰা ব্যক্তিয়ে কি তথ্যৰ ভিত্তিত গৃহ আবণ্টন পাইছিল এই সমগ্ৰ কথাবিলাকৰ তদন্ত হোৱাৰ পাছতহে আচলতে সামগ্ৰিকভাৱে দৃশ্যটো গোটেই ঘটনাটোৰ গোচৰটোৰ প্ৰকৃত ৰহস্যখিনি পোহৰলৈ আহিব কিন্তু অতৰ্কিতে পৌৰপতি ঘৰত নিশা 1মান বজাত আহি উপস্থিত হৈছিল দলটো সাধাৰণতে আৰক্ষীয়ে দুৰ্দৰ্শ অপৰাধী বা অন্যান্য তেনেকুৱা গোচৰত অভিযুক্ত লোকক বিচাৰিহে তেনেধৰণে নিশা অভিযান চলায় কিন্তু দিছপুৰ আৰক্ষীয়ে হয়তো দিনৰ পোহৰত আহিব পাৰিলেহেঁতেন কিন্তু নিশাৰ ভাগত এই ধৰণে বোকাখাট আৰক্ষীৰ এটা দলক লগত লৈ ৰাতি 1 বজাত যিহেতু গৈছিল পৌৰপতি ঘৰলৈ তাৰ লগতে সমান্তৰালভাৱে কাষতে থকা ৰাজীৱ গগৈ ঘৰলৈ গৈছিল আৰু অন্যান্য যিসমূহ লোকৰ বিৰুদ্ধে এই গোচৰটোত নাম অন্তৰ্ভুক্ত আছে তেওঁলোকৰ ঘৰলৈ গৈছে গতিকে নিশাৰ ভাগত যোৱাৰ লগে লগে বিষয়টো নিশাৰ পৰাই আচলতে বোকাখাটত এক কৌতূহলৰ সৃষ্টি হৈছে তাৰ লগতে যিহেতু শাসকীয় পক্ষৰ যিহেতু ইয়াত কৃষিমন্ত্ৰী অতুল বৰাৰ এইটো গৃহ সমষ্টি আৰু গৃহ সমষ্টি ইতিমধ্যে ভগৱত দলৰে এগৰাকী প্ৰাৰ্থী আছিল ৰত্নেশ্বৰ বৰুৱা তেওঁ বিজয়ী হোৱাৰ পিছত তেওঁ পৌৰপতিৰ দায়িত্ব লাভ কৰে গতিকে এই দলটোৰ ক্ষেত্ৰত শাসকীয় দলৰ এগৰাকী নেতা হোৱাৰ পাছতো আৰক্ষীয়ে এনেধৰণে নিশা যি অভিযান চলালে তাক লৈ এই শাসকীয় পক্ষৰ মাজতো কৌতূহলৰ সৃষ্টি হৈছে ৰাজীৱ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি খবৰ ৰাখক ইয়াৰ পাছত পৌৰপতিগৰাকীয়েনো কি মন্তব্য কৰে তেওঁৰ হতেও কথাখিনি পাতিবলৈ চেষ্টা কৰক আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত জনাম দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ